মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ কাৰক বিভক্তিৰ ষষ্ঠী বিভক্তিলৈকে শেষ হৈছে। আজি সপ্তমী বিভক্তিৰ তিনিটা সূত্ৰ আলোচনা কৰোঁ। আজি কাৰক বিভক্তি পৰ্যনটো শেষ হ'ব। ইয়াৰ পিছত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 24 ছেপ্টেম্বৰৰ পৰা হ'ব। তাৰ কাৰণে কি কেনেকুৱা পঢ়িব লাগিব, যেহেতু অনলাইন হৈছে, অফলাইন হ'লে হয়তো বেছিকৈ আলোচনা কৰিব পৰা গ'লহেঁতেন। অনলাইন হোৱাৰ কাৰণে বিভিন্ন অসুবিধা পাব পাৰা তোমালোকে, কিন্তু মই আজি অলপ শ্বৰ্ট কুৱেশ্যন আগতে যি নোটছ দিয়া হৈছে তাৰ ওপৰতে কেনেকুৱা ইম্পৰ্টেণ্ট হ'ব পাৰে সহজ বস্তু আজি আলোচনা কৰিম। গতিকে 24 তাৰিখৰ পৰা পৰীক্ষা হ'ব। তোমালোকে পঢ়া, ভালকৈ আৰম্ভ কৰা প্ৰিপাৰেশ্যন। আজি সপ্তমী বিভক্তিটো তিনিটা সূত্ৰ শেষ কৰি আছোঁ। সপ্তমী বিভক্তিৰ কি কয়, কাৰক বিভক্তিৰ সপ্তমী বিভক্তিক অধিকৰণে সপ্তমী বুলি কয়। অধিকৰণে সপ্তমী বা আধাৰো অধিকৰণম। অধিকৰণে সপ্তমী বা আধাৰো অধিকৰণম। অৰ্থাৎ কি হয়, কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে, কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে সেয়ে হৈছে আধাৰ বা অধিকৰণ। আৰু অধিকৰণ কাৰকত সদায় কি হয়, সপ্তমী বিভক্তি প্ৰয়োগ হয়। কি কৈছে, কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে সেয়ে হৈছে আধাৰ বা অধিকৰণ। আৰু অধিকৰণ কাৰকত সদায় সপ্তমী বিভক্তি প্ৰয়োগ হয়। উদাহৰণ চাই লওঁ যে জলে মৎস্যাঃ সন্তি। জলে মৎস্যাঃ সন্তি, পানীত মাছ থাকে। এই উদাহৰণটোত মাছৰ আধাৰ হ'ল জল, সেয়েহে তাত সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। বুজি পালা? কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে সেয়ে হৈছে আধাৰ বা অধিকৰণ, আৰু অধিকৰণ কাৰকত সপ্তমী বিভক্তি প্ৰয়োগ হয়। জলে মৎস্যাঃ সন্তি, জলে সপ্তমী বিভক্তিৰ ৰূপ ত, সপ্তমী বিভক্তিৰ ৰূপ হৈছে ত, গতিকে পানীত মাছ থাকে। এই উদাহৰণটোত কি, মৎস্যৰ আধাৰ হ'ল জল, গতিকে তাতে কি হৈছে, সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। বুজি পালোঁ এইটো? আৰু এটা সূত্ৰ চাওঁ, ভাৱে সপ্তমী। ভাৱে সপ্তমী আৰু এনেকৈ দিব পাৰে, যস্য চ ভাৱেন ভাৱলক্ষণম। যস্য চ ভাৱেন ভাৱলক্ষণম, তো ভাৱে সপ্তমী বুলিও দিব পাৰে। অৰ্থাৎ কি, যাৰ ক্ৰিয়া উল্লেখিত সময়ৰ দ্বাৰা অন্য এটা ক্ৰিয়াৰ সময় নিৰূপিত হয়। কি কৈছে, যাৰ ক্ৰিয়া উল্লেখিত সময়ৰ দ্বাৰা অন্য এটা ক্ৰিয়াৰ সময় নিৰূপিত হয়, তাৰ পিছত সপ্তমী বিভক্তি প্ৰয়োগ হয়। ইয়াকে চমুকে কি কয়, ভাৱে সপ্তমী বুলি কয়। উদাহৰণটো চাই লওঁ আমি যে সূৰ্যে অস্তংগতে বিহগাঃ বাসস্থানং গতা। সূৰ্যে অস্তংগতে বিহগাঃ বাসস্থানং গতা, যে কি কৈছে, সূৰ্য অস্ত যোৱাত চৰাইবোৰ নিজৰ বাসস্থানলৈ গ'ল। এই উদাহৰণটোত কি, সূৰ্য অস্ত যোৱা কাৰ্যটোৰ লগত চৰাইবোৰ যে বাসস্থানলৈ গ'ল, সেই কাৰ্যটো নিৰূপিত হৈছে। সেয়ে প্ৰথম কাৰ্যটোত সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। সূৰ্যে হৈছে যে সূৰ্যে অস্তংগতা বিহগাঃ বাসস্থানং গতা, সূৰ্য অস্তংগতে আছে। এই উদাহৰণটোত সূৰ্য অস্ত যোৱা কাৰ্যটোৰ দ্বাৰা চৰাইবোৰ বাসস্থানলৈ যোৱা কাৰ্যটো নিৰূপিত হৈছে। সেয়েহে প্ৰথম কাৰ্যটোত, সূৰ্য অস্ত যোৱা কাৰ্যটোত সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। বুজি পালোঁ এইটো? তাৰপিছত চাবা এটা সূত্ৰ, নিৰ্ধাৰণে ষষ্ঠী। নিৰ্ধাৰণে সপ্তমীও হয়, নিৰ্ধাৰণে ষষ্ঠীও হয় এটা। যতচ্চ নিৰ্ধাৰণম, তাৰে সূত্ৰটো হৈছে যতচ্চ নিৰ্ধাৰণম। অৰ্থাৎ জাতি, গুণ আৰু ক্ৰিয়া আদিৰ দ্বাৰা একে জাতীয় বহুতৰ পৰা এটা পৃথক কৰা কাৰ্যকে নিৰ্ধাৰণ বোলে। কি কৈছে, জাতি, গুণ আৰু ক্ৰিয়াৰ দ্বাৰা একে জাতীয় বহুতৰ পৰা এটা পৃথক কৰাকে নিৰ্ধাৰণ বোলে। যাৰ পৰা নিৰ্ধাৰণ কৰা হয়, সেইসমূহ বস্তু বুজোৱা শব্দৰ পিছত
ষষ্ঠী নাইবা সপ্তমী বিভক্তি প্ৰয়োগ হয়। ইয়াকে কি কয় নিৰ্ধাৰণে ষষ্ঠী বা সপ্তমী বুলি কয়। উদাহৰণ চাই লওঁ আমি। কবিষু কালিদাসঃ শ্ৰেষ্ঠ। কবিষু কালিদাসঃ শ্ৰেষ্ঠ। এই উদাহৰণটোত কি কবিসকলৰ পৰা কালিদাসক পৃথক কৰি বুজোৱা হৈছে। কবিতো বিভিন্ন কবি আছে, সেই যে বহুতো কবিৰ পৰা কালিদাসক যে নিৰ্দিষ্ট কৰি বুজোৱা হৈছে সেইটোৱে কি নিৰ্ধাৰণ। আৰু তাত কি হয় সপ্তমী বিভক্তিও হয় ষষ্ঠী বিভক্তিও হয়। যে কি কৈছে জাতি গুণ আৰু ক্ৰিয়া আদিৰ দ্বাৰা একেজাতীয় বহুতৰ পৰা এটাক পৃথক কৰিলে তাক কয় নিৰ্ধাৰণ। আৰু নিৰ্ধাৰণ যাৰ পৰা নিৰ্ধাৰণ কৰা বুজায় তাতে ষষ্ঠী নাইবা সপ্তমী হয়। এতিয়া কবিষু মূৰ্ধন্য হ্ৰস্বকাৰ কবিষু হ'লে কি হয় আমি গম পাওঁ যে সপ্তমী ৰূপ হ'ব। কবিসকলৰ ভিতৰত বুজায় কবিষু মানে কবি আমি যে পাইছোঁ এই কবি শব্দ মতি শব্দ কবিষু সেনেকৈ তোমাৰ ৰূপ মানে বিভক্তি চালে আমি সপ্তমীত পৰিব কবিষু। কবিষু কালিদাসঃ শ্ৰেষ্ঠ, যে কবিসকলৰ ভিতৰত কালিদাস শ্ৰেষ্ঠ। ইয়াতে কি বহুতো কবিসকলৰ পৰা কালিদাসক পৃথক কৰি বুজোৱা হৈছে, সেইকাৰণে তাত কি হৈছে সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। আমি ক'ব পাৰোঁ আৰু এটা যে পক্ষীষু বা আমি পক্ষীষু হ'লে সপ্তমী হ'ব। আৰু যদি ষষ্ঠীও হয় নিৰ্ধাৰণে ষষ্ঠী হ'লে হ'ব পক্ষী নাম মধ্যে, পক্ষীসকলৰ ভিতৰত। সপ্তমী হ'লে পক্ষীষু আৰু ষষ্ঠী হ'লে পক্ষী নাম মধ্যে। আৰু কবিষু হ'লে সপ্তমী কবি নাম মধ্যে হ'লে ষষ্ঠী। পক্ষীষু বা পক্ষী নাম মধ্যে বায়সঃ মানে কাউৰী ধূৰ্তঃ, যে চৰাইবোৰৰ পক্ষীৰ ভিতৰত কাউৰী হৈছে ধূৰ্ত মানে বুদ্ধিয়ক। তাৰপিছত নৃষু বা নৃষু হ'লে সপ্তমী, নৃণাং মানে ষষ্ঠীত বুজায়। মানে ৰজাসকলৰ ভিতৰত কি বিদ্বান শ্ৰেষ্ঠ, বিদ্বান যিজন সেইজনে শ্ৰেষ্ঠ। ৰজাটো বহুত আছে, গতিকে যিজন বিদ্বান সেইজনেই হৈছে শ্ৰেষ্ঠ। বুজি পালোঁ যে কবিসকলৰ ভিতৰত কালিদাস শ্ৰেষ্ঠ। এতিয়া বহুতো কবিৰ পৰা কালিদাসক পৃথক কৰি বুজোৱা হৈছে বাবে তাতে সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। বা ষষ্ঠীও দিব পাৰোঁ আমি, কবিৰ নাম মধ্যও দিব পাৰোঁ বা কবিষুও দিব পাৰোঁ। বুজি পালোঁ। সপ্তমী তিনিটা সূত্ৰ পঢ়িলোঁ, যে অধিকৰণে সপ্তমী বা আধাৰো অধিকৰণম, যে যাৰ ওপৰত কাৰ্য সম্পাদন কৰে সেই হৈছে আধাৰ বা অধিকৰণ। আৰু অধিকৰণ কাৰকত সপ্তমী বিভক্তি প্ৰয়োগ হয়, যেনে জলে মৎস্যঃ সন্তি। ভাৱে সপ্তমী পালোঁ, যে সূৰ্যে অস্তংগতে বিহগাঃ বাসস্থানম গতা। এইটো সূৰ্য অস্ত যোৱা কাৰ্যটোৰ দ্বাৰা চৰাইবোৰ যে বাসস্থানলৈ গ'ল সেইটো নিৰূপিত হৈছে। সেয়ে প্ৰথম কাৰ্যটোত সূৰ্য অস্ত যোৱা কাৰ্যটোত সপ্তমী বিভক্তি প্ৰয়োগ হৈছে। এইটো বুজি পালোঁ। তাৰপিছত নিৰ্ধাৰণে ষষ্ঠী বা সপ্তমী এইটোতো পঢ়িলোঁ। সপ্তমী বিভক্তিৰ এই তিনিটা সূত্ৰ ইম্পৰ্টেণ্ট। গতিকে আমি কাৰক বিভক্তিৰ একদম প্ৰথমৰ পৰা পালোঁ কি স্বতন্ত্ৰ কৰ্তা বা কৰ্তৰি প্ৰথমা, য'ত কৰ্তাই প্ৰধান স্বতন্ত্ৰভাৱে থাকে। তাতে বালকঃ গচ্ছতি, বালকটো হ'ব কৰ্তা, কৰ্তা কাৰকত কি হয় প্ৰথমা বিভক্তি প্ৰয়োগ হয়। তাৰে সূত্ৰ পাইছিলোঁ অব্যয়গে চ প্ৰথমা, সম্বোধনে চ প্ৰথমা। তাৰপিছত কৰ্মণি দ্বিতীয়া, কৰ্তুৰীপ্সিততমম কৰ্ম, অধিসিং স্থাসং কৰ্ম। তাৰপিছত পঢ়িছিলোঁ আমি উপনধ্যং বচ, কালাধনু অত্যন্ত সংযোগে দ্বিতীয়া, প্ৰত্যনুধিং নিকষান্তৰেণ য়াৱদ্ভিঃ, অভিত পৰিত সৰ্বত উভয়তঃ সময়া। এইকেইটা পাইছিলোঁ। বিনা পৃথক যোগে দ্বিতীয়া পাইছিলোঁ। তাৰপিছত কৰণে তৃতীয়া পাইছিলোঁ, সাধকতমম কৰণম। তাৰপিছত অপবৰ্গে তৃতীয়া, ইত্থম্ভূত লক্ষণে তৃতীয়া, য়ে নাংগ বিকাৰ হেতৌ তৃতীয়া, সহযুক্তে প্ৰধানে বিনায়োগে তৃতীয়া। তাৰপিছত চতুৰ্থীত পাইছিলোঁ আমি সম্প্ৰদানে চতুৰ্থী, ঋচ্ছাৰ্থনং প্ৰিয়মান, স্পৃহে ঈপ্সিতঃ, তাদৰ্থে চতুৰ্থী, তুমৰ্থ্যচ্চ ভাৱৱসানাৎ। তাৰপিছত পালোঁ আমি নম স্বস্তি স্বধা অলং, সেইকেইটা শব্দৰ ওপৰত যি চতুৰ্থী বিভক্তি প্ৰয়োগ হয় সেইটো পালোঁ। তাৰপিছত পঞ্চমী বিভক্তিত পালোঁ আমি অপাৰণে পঞ্চমী, ভৃত্যাৰ্থানং ভয় হেতু,
তাৰপিছত ভূবহ প্ৰভাৱহ হেতু পঞ্চমী য়প্লপে পঞ্চমী তাৰপিছত বিনা পৃথক যোগে পঞ্চমী এইকেইটা পালোঁ পঞ্চমীত। ষষ্ঠীত পালোঁ সম্বন্ধে ষষ্ঠী বা শেষে ষষ্ঠী বুলিও কয়। অনাদৰে ষষ্ঠী পালোঁ। আৰু সপ্তমী আজি পঢ়িলোঁ। সপ্তমী আধাৰৰ অধিকৰণ নাম ভাৱে সপ্তমী আৰু নিৰ্ধাৰণে সপ্তমী। এইখিনি আমি কাৰক বিভক্তিৰ ওপৰত আলোচনা কৰিলোঁ। তোমালোকক নোটছখিনি ইয়াৰে দি দিছোঁ, লিখি ল'বা আৰু বুজি নাপালে মোক সুধিবা। আকৌ যেতিয়া মানে কলেজ খুলিব আকৌ মই এবাৰ গ্ৰামাৰ পৰ্চনখিনি কৰাই দিম। এইখিনি হৈ গ'ল আজি। তাৰপিছত এতিয়া তোমালোকৰ পৰীক্ষা যিটো হ'ব ইউনিট টেষ্ট, মই লিখিব দিছিলোঁ শব্দৰূপ ধাতুৰূপ লিখি দিব দিছিলোঁ, কিন্তু 2-3জনী মানেহে মোক দেখুৱাইছা, বাকীটো দেখুওৱা নাই মোক। কিন্তু পৰীক্ষাটো আহিব, শব্দৰূপ আহিব, ফাইনেলততো আহেই আৰু ইউনিট টেষ্টতো আহিব শব্দৰূপ ধাতুৰূপ। আৰু এটা কথা কি, শব্দৰূপ ধাতুৰূপ মনত থাকে কিন্তু লিখাতে কিন্তু বহুত ভুল হয়। লিখাতে বিৰাট ভুল হয়। য'ত ক'ত জকাৰ হয়, ক'ত ম হয়, ক'ত বিসৰ্গ হয়, আকাৰ ইকাৰ, সেইবোৰত পূৰা নম্বৰ কটা যায়, এক নম্বৰ কটা যায়। তাত নদী বহুবচনটো নদী, নদ দীৰ্ঘইকাৰ, সেইটো যদি তুমি নদ হ্ৰস্বইকাৰ লিখা বা কিবা বেলেগ লিখা তেতিয়াহ'লেতো পূৰা ভুল হ'ব, যে তোমাৰ অলপ মাৰ্কছ দিছে সেনেকুৱা নহয়, ফুল মাৰ্কছ কটা যায় তাতে। যেনে অস্মৎ যুস্মৎ ইম্পৰ্টেণ্ট, বিৰাট ইম্পৰ্টেণ্ট অস্মৎ যুস্মৎ। তাৰপিছত আৰু কি ইম্পৰ্টেণ্ট, অস্মৎ যুস্মৎ শব্দৰূপ ধাতুৰূপৰ হন ধাতু ইম্পৰ্টেণ্ট, হন ধাতু ইম্পৰ্টেণ্ট। আৰু স্থা ধাতু লিখিব দিছিলোঁ, স্থা ধাতু, ভূ ধাতু, স্থা ভূ হন ধাতু, তাৰপিছত দা ধাতু, লভ। তাৰপিছত আৰু কি কি দিছিলোঁ, দৃশ ধাতু, এনেকুৱা বহুত কেইখন দিছিলোঁ, বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে তোমালোকে পৰীক্ষাত আহিবই, ইউনিট টেষ্টতো মই দিম এইখিনি। গতিকে যিকেইজনীয়ে মানে লিখা নাই, যিয়ে লিখা নাই সোনকালে লিখিবা আৰু মুখস্থ কৰিবা, লিখি লিখি মুখস্থ কৰিবা। ক'ত হচন্ত হয়, ক'ত বিসৰ্গ হয়, এইটো একদম লাগিব কিন্তু। তাৰপিছত এইখিনি শব্দৰূপ ধাতুৰূপ, ধাতুৰূপ ক'লোঁ ন। শব্দৰূপ আহিব পাৰে অস্মৎ যুস্মৎ মাতৃ পিতৃ নদী দেৱ লতা গজ, এইবোৰ ইম্পৰ্টেণ্ট। অকাৰান্ত নৰ দেৱ, আকাৰান্ত লতা। তাৰপিছত অস্মৎ যুস্মৎ আহিবই, মাতৃ ইম্পৰ্টেণ্ট, পিতৃ ইম্পৰ্টেণ্ট, এইকেইখন ইম্পৰ্টেণ্ট। গতিকে এইবোৰ চাব লাগিব আমি শব্দৰূপৰ। ধাতুৰূপ ক'লোৱে, স্থা হন দা ভূ কৃ, তাৰপিছত ভূ ধাতু, এইকেইখন ইম্পৰ্টেণ্ট, আমি এনেকৈ চাব লাগিব। আৰু তোমালোকক শ্বৰ্ট কুৱেশ্যন আহিব পৰীক্ষাত, অসমীয়া সংস্কৃতি আৰু প্ৰদৰ্শনৰ সমস্যাৰ শ্বৰ্ট কুৱেশ্যন আহিব। শ্বৰ্ট কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ, তোমালোকক দিছিলোঁ মই অসমীয়া সংস্কৃতি যেতিয়া পঢ়াই আছিলোঁ। নোটছখিনি তোমালোকে লিখি ল'বা চবে ভালকৈ, যোনে লিখা নাই। ইয়াতে মই আজি আলোচনা কৰি দিছোঁ ইম্পৰ্টেণ্ট যে সংস্কৃতি ত্ৰয় শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে। 3টা সংস্কৃতি আছে আমাৰ, যে কোন 3টা সংস্কৃতিৰ সমানত অসমীয়া সংস্কৃতি কৰি দিছে, আৰ্য নিষাদ মংগোলীয়, এইকেইটা কি কয়, সংস্কৃতি ত্ৰয় বুলি কয়। তাৰপিছত ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰা ৰজাজন কোন, চুকাফা। আৰু স্তৰকেইটাৰ 4টা যে স্তৰ আছে, প্ৰাক ঐতিহাসিক পৌৰাণিক মধ্যযুগীয় আৰু আধুনিক, সেইবোৰৰ সময়সীমা কি, সময়সীমাটো ইম্পৰ্টেণ্ট। কোন শতিকাৰ পৰা কিমানলৈকে সেইখিনি কি যুগ বুলি কোৱা হয়, সেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত লোক সংস্কৃতিৰ প্ৰভাৱ যে বেছি, সেইটো ইম্পৰ্টেণ্ট। অসমৰ প্ৰাচীন নাম কি, কামৰূপ, সেইটো ইম্পৰ্টেণ্ট। প্ৰাচীন ভাৰতীয় সংস্কৃতি কি, কৈৰাজ সংস্কৃতি আমি পঢ়িছোঁ। তাৰপিছত
প্ৰাচীন অসমৰ স্থাপত্য ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন ক'ত পোৱা যায়? এইটো বহুত ইম্পৰ্টেণ্ট যে হাজোৰ হয়গ্ৰীৱ মন্দিৰ, নীলাচল পাহাৰ পৰ্বতৰ কামাখ্যা মন্দিৰ, কামৰূপৰ মদন কামদেৱ, তাৰপিছত দীৰ্ঘেশ্বৰী মন্দিৰ, শোণিতপুৰৰ মহাভৈৰৱ মন্দিৰ, শিৱসাগৰ জিলাৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদিত কি পায়? প্ৰাচীন অসমৰ স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়। এইকেইটা ইম্পৰ্টেণ্ট। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট, চৰ্যাপদৰ ৰচক কোন? চৰ্যাপদৰ ৰচক হ'ল সহজিয়া সিদ্ধাচাৰ্যসকল। সহজিয়া সিদ্ধাচাৰ্যসকল চৰ্যাপদৰ ৰচক। মৌখিক সাহিত্যৰ ভিতৰত কি কি পৰে আমি পঢ়িছিলোঁ? যে বিহুগীত, ডাকৰ বচন, যোজনা, বিয়া গীত, সাধুকথা ইত্যাদি। তাৰপিছত কৃষি কৰ্মৰ লগত জড়িত উৎসৱ কি? কৃষি কৰ্মৰ লগত জড়িত উৎসৱ পাইছিলোঁ আমি যে বহাগ বিহু, আমাৰ বিহু, কাতি বিহু আৰু মাঘ বিহু। তাৰপিছত নামনি অসমত প্ৰচলিত উৎসৱসমূহ কি কি? শিৱৰাত্ৰি, দুৰ্গা পূজা, ৰাস উৎসৱ, লক্ষী পূজা, কালী পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, ফাকুৱা, তাৰপিছত দীপাৱলী, কৃষ্ণৰ জন্মাষ্টমী, এইবোৰ হৈছে নামনি অসমত প্ৰচলিত উৎসৱ। তাৰপিছত নামনি অসমত গোষ্ঠীভেদে পালন কৰা স্থানীয় অনুষ্ঠানসমূহ কি? গোষ্ঠীভেদে মনসা পূজা, তাৰপিছত কামাখ্যা ধামৰ অম্বুবাচী মেলা, শুৱালকুছিৰ অশোকাষ্টমী আদি। তাৰপিছত আৰু ইম্পৰ্টেণ্ট হ'ব পাৰে অসমীয়া সমাজৰ উৎসৱ বা অনুষ্ঠান কেইবিধ আৰু কি কি? 4বিধ। কৃষি সম্বন্ধীয়, ধৰ্ম সম্বন্ধীয়, জীৱন সম্বন্ধীয় আৰু ৰাজকীয়। কৃষি সম্বন্ধীয় ভঠেলি উৎসৱসমূহ কৃষি সম্বন্ধীয়, শিৱৰাত্ৰি, দুৰ্গা পূজা আদি ধৰ্ম সম্বন্ধীয়, আৰু জাতক সংস্কাৰ যিবোৰ আছে সেইবোৰ হৈছে জীৱন সম্বন্ধীয়, আৰু স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস ইত্যাদি হৈছে ৰাজকীয়। আৰু অসমীয়া সংস্কৃতিত নতুন নতুন কি কি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? নতুন বিষয় হৈছে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত ইত্যাদি। এনেকুৱা শ্বৰ্ট কুৱেশ্যন আহিবই, আৰু ইউনিট টেষ্টতো শ্বৰ্ট কুৱেশ্যন থাকিব তোমালোকৰ। গতিকে শ্বৰ্ট কুৱেশ্যনত যিমান মাৰ্কছ থাকে সিমান মাৰ্কছ পাবই লাগিব। শ্বৰ্ট কুৱেশ্যনকেইটা চাবা। তাৰপিছত আমি মই ব্যাখ্যা দিছিলোঁ কেইটামান এক্সপ্লেনেশ্যন, যে বহুবৰ্ণেয়ং সংস্কৃতিः মহত্যা বিশালায়া চ ভাৰতীয় সংস্কৃতিः শাখা বিশেষ এব। এইটো যে মই এটা ব্যাখ্যা দিছিলোঁ তোমালোকক, এইটো ইম্পৰ্টেণ্ট অসমীয়া সংস্কৃতিৰ। আৰু অসমীয়া সংস্কৃতিৰ লিখক কোন আহিব? ডক্টৰ অশোক কুমাৰ গোস্বামী। ভুল নকৰিবা, অসমীয়া সংস্কৃতিৰ পাঠটিৰ লিখক হ'ল ডক্টৰ অশোক কুমাৰ গোস্বামী। এইটো ইম্পৰ্টেণ্ট কিন্তু ব্যাখ্যাটো, যে বহুবৰ্ণীয় সংস্কৃতি মহত্যা বিশালাচ্ছ ভাৰতীয় সংস্কৃতি, যে বিভিন্ন সংস্কৃতিৰ মহৎ আৰু যে বিশাল সংস্কৃতি অসমীয়া সংস্কৃতিটো, সেইবোৰ ভাৰতীয় সংস্কৃতিৰে শাখা বিশেষ। ভাৰতীয় সংস্কৃতিৰ লগত যে অসমীয়া সংস্কৃতিৰ অবিচ্ছিন্ন সম্বন্ধ আছে, সেয়ে এই বাক্য সন্দৰ্ভটিৰ দ্বাৰা উল্লেখ কৰা হৈছে, ব্যক্ত কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত ফাইনেলতো আহে, ইম্পৰ্টেণ্ট। তাৰপিছত আৰু দিছিলোঁ তোমালোকক যে অসমীয়া সংস্কৃতিত সন্নিৱিষ্ট হোৱা জনসাধাৰণৰ উপাদানবোৰ কি কি? জনসাধাৰণৰ উপাদানবোৰ, স্থাপত্য ভাস্কৰ্য এইবোৰ যে দিছিলোঁ, বা অসমীয়া সংস্কৃতিৰ পৰিসীমাত কি কি বিষয় পৰে? এই দুটা কুৱেশ্যন একে, যে অসমীয়া সংস্কৃতিত সন্নিৱিষ্ট হোৱা অসমীয়া জনসাধাৰণৰ উপাদানবোৰ কি কি? অসমীয়া জনসাধাৰণৰ উপাদানবোৰ বা অসমীয়া সংস্কৃতিৰ পৰিসীমাত কি কি বিষয় অন্তৰ্ভুক্ত হৈছে? এই দুটা কুৱেশ্যন একেই। তাৰপিছত সংস্কৃতিৰ বৈশিষ্ট্য দিছিলোঁ মই এটা, আৰু অসমীয়া লোকসকলে পালন কৰা হিন্দু ধৰ্মীয় অনুষ্ঠানসমূহ প্ৰায়ভাগে ভাৰতীয় মূলৰ পৰা অহা, ইয়াৰ কাৰণ কি? এইটো দিছিলোঁ মই কুৱেশ্যনখিনি। তাৰপিছত যে অসমীয়া জনানাম অনুষ্ঠানানি উৎসৱ বা চতুৰ্বিধা ইতি বক্তুং শক্যতে, যে অসমীয়া মানুহৰ অনুষ্ঠানসমূহ 4টা ভাগত যে ভাগ কৰা হৈছে, সেই লাইনটো
বহলাই আলোচনা কৰিব দিয়ে মই দিয়া হৈছে এইটো তাৰপিছত অসমীয়া সংস্কৃতৌ লোক সংস্কৃতিহে প্ৰভাৱ সমাধিকো অস্তি অসমীয়া সংস্কৃতিত যে লোক সংস্কৃতিৰ প্ৰভাৱ অধিক সেইটো মই দিছিলোঁ তোমালোকক নোটছটো মই PDF কৰি দিছোঁ তোমালোকে লিখি ল'বা কিন্তু মোবাইলত নপঢ়িবা প্ৰত্যেক দিনৰ বস্তু যোন ছাৰ মেমে যি দিয়ে লগে লগে লিখি ল'বা আৰু যে অসমীয়া সংস্কৃতি খলু অনেক সাংস্কৃতিক উপাদানে বিকশিত অস্তি যে অসমীয়া সংস্কৃতি অনেক সাংস্কৃতিক উপাদানৰ দ্বাৰা বিকশিত এইটো এটা এক্সপ্লেইন কৰিব দিয়ে এইকেইটা ইম্পৰ্টেণ্ট বস্তু পৰীক্ষাত আহে ফাইনেলত আহিবই আৰু বহুবৰ্ণীয় সংস্কৃতি মহত্যা বিশালায়াচ্চ ভাৰতীয় সংস্কৃতিহে শাখা বিশেষ এইব সেইটো বহুত ইম্পৰ্টেণ্ট যে ভাৰতীয় সংস্কৃতিৰ লগত অসমীয়া সংস্কৃতিৰ সম্বন্ধ যে অবিচ্ছিন্ন সেইটো মানে বহলাই লিখিব দিয়ে যে বুজি পালোঁ আমি অসমীয়া সংস্কৃতিৰ তাৰপিছত প্ৰদৰ্শনৰ সমস্যাৰো শ্বৰ্ট কুৱেশ্যন আহিব আৰু দুটামান বেলেগ কুৱেশ্যনো আহিব পাৰে প্ৰদৰ্শনৰ সমস্যা পাঠীৰ কোনে লিখিছে এইটো জানিব লাগিল যে ডক্টৰ অপূৰ্ব চন্দ্ৰ বৰঠাকুৰীয়া ছাৰে ডক্টৰ অপূৰ্ব চন্দ্ৰ বৰঠাকুৰীয়া আৰু অসমীয়া সংস্কৃতি হৈছে ডক্টৰ অশোক কুমাৰ গোস্বামী আৰু প্ৰদৰ্শনৰ সমস্যা অপূৰ্ব চন্দ্ৰ বৰঠাকুৰীয়া ইয়াৰে ভূভাগৰ প্ৰদূষণৰ ওপৰত দিব পাৰে ভূমিভাগৰ প্ৰদূষণ কেনেদৰে হয় জল প্ৰদূষণ কেনেদৰে হয় আৰু বায়ু প্ৰদূষণ কিদৰে হয় তাৰপিছত আৰু প্ৰদূষণৰ সমস্যাত পোৱা বায়ু প্ৰদূষণৰ দুটা ক্ষতিকাৰক প্ৰভাৱ দিব পাৰে ক্ষতিকাৰক প্ৰভাৱ কি তাৰপিছত ইয়াৰে শ্বৰ্ট কুৱেশ্যন এনেকুৱাই হ'ব যে জলপ্ৰদূষণ নিৰোধৰ উপায় কি আৰু এনেকুৱাই হ'ব বায়ু প্ৰদূষণ নিৰোধৰ উপায়টো আহিব পাৰে বা বায়ু প্ৰদূষণৰ দুটা ক্ষতিকাৰক প্ৰভাৱ বায়ু প্ৰদূষণৰ দুটা ক্ষতিকাৰক প্ৰভাৱটো ইম্পৰ্টেণ্ট আৰু এটা কথা কওঁ পৰীক্ষাত আহিব তোমালোকক দিম মই অনুবাদ অসমীয়ালৈ অনুবাদ কৰা দুটা থাকিব ফাইনেলত ফাৰ্ষ্ট ইয়াৰতো আহিব অসমীয়ালৈ অনুবাদ কৰা ছেকেণ্ড ইয়াৰতো আহিব গতিকে অসমীয়ালৈ অনুবাদ কৰা তাতে তোমাৰ 4 নম্বৰ থাকে ফাৰ্ষ্ট ইয়াৰত 4 2টা 8 নম্বৰ 8ৰ ভিতৰত 8 পায়ে তুমি ডাইৰেক্ট মুখস্থ কৰিব লাগিব সেইখিনি বুজি কিনে মুখস্থ কৰিব লাইনটোত কি দিছে সেইটো বুজি মনত ৰাখিব লাগিব গতিকে সেইখিনি 8ৰ ভিতৰত 8 পাবই লাগিব তোমালোকে মই ইয়াৰে প্ৰদৰ্শনৰ সমস্যাৰো দিম এটা আৰু অসমীয়া সংস্কৃতিৰো দিম এটা গতিকে অসমীয়া সংস্কৃতি আৰু প্ৰদৰ্শনৰ সমস্যাৰ যিখিনি মই তোমালোকক দিছোঁ অনুবাদ গোটেইখিনি ভালকৈ চাবা কিতাপখন মেলিবা কিতাপখনত ফাৰ্ষ্ট পেৰেগ্ৰাফটো সংস্কৃতখিনি পঢ়ি ল'বা তাৰপিছত অসমীয়া অনুবাদটো চাবা ছেকেণ্ড পেৰেগ্ৰাফটো পঢ়ি ল'বা সংস্কৃতখিনি তাৰপিছত অসমীয়া অনুবাদটো চাবা গতিকে সেনেকৈ পূৰা মুখস্থ কৰিব লাগিব দুটা পেৰেগ্ৰাফ তাতে কোনটো দিওঁ সেইটো মই মাজৰে হওক বা প্ৰথমৰে হওক কোনোবা এটা দিম গতিকে গোটেইটো জানিব লাগিল অসমীয়া সংস্কৃতিৰ এটা আৰু প্ৰদৰ্শনৰ সমস্যাৰ এটা এই ফাইনেলটো আহিব অসমীয়া সংস্কৃতি আৰু প্ৰদৰ্শনৰ সমস্যাৰ ওপৰতে আহিব তোমালোকক যিকেইটা কবিতা খণ্ড আছে তাৰ সেই অনুবাদ নাহে তাৰে ব্যাখ্যা আহিব শ্লোকৰ ব্যাখ্যা আহিব কিন্তু অসমীয়ালৈ অনুবাদ কৰিব নিদিয়ে তেতিয়া সেইকেইটা আমি তোমালোকে ইউনিট টেষ্টটো যোৱাৰ পিছত সেই বেলেগ পাঠটো কবিতা খণ্ডটো আৰম্ভ কৰিম গতিকে অসমীয়া অনুবাদটো পূৰা ভালকৈ চাবা শ্বৰ্ট কুৱেশ্যন চাবা শ্বৰ্ট কুৱেশ্যন অসমীয়া অনুবাদ তাৰপিছত এই ব্যাখ্যা এই যে অসমীয়া সংস্কৃতিত যে মই সেই ক'তকেইটা লাইনকেইটা তুলি দিছিলোঁ বহলাই আলোচনা কৰা সেইকেইটা চাবা তাৰপিছত
শব্দৰূপ ধাতুৰূপ পূৰা ভালকৈ চাবা। শব্দৰূপ ধাতুৰূপ মই যিকেইখন দিছোঁ এইকেইখন পূৰা চাবা। আৰু এটা বস্তু দিম মই, যে শুদ্ধকৈ লিখা পৰীক্ষাত আহে, শুদ্ধকৈ লিখিব দিয়ে। যে আমি যে পাইছিলোঁ মুনিহি বনে অধিতিষ্ঠতি, মুনিহি বনেতো নহয়, অধি আছে, অধি উপসৰ্গ থাকিলে কি পাইছিলোঁ আমি? দ্বিতীয়া হয়। অধি সিং স্থাচাং কৰ্মসূত্ৰ মতে বনম হ'ব। এনেকৈ বৈকুণ্ঠে নহয়, বৈকুণ্ঠম হ'ব। তাৰপিছত সহ অশ্বায় ঘাস পাইছিলোঁ, মচকায় ধূমহ পাইছিলোঁ, মহ খেদাৰ কাৰণে ধূপ জ্বলাইছে। সেই যে পাইছিলোঁ শুদ্ধ কৰাটো, শুদ্ধ কৰা কাৰক বিভক্তিৰ পৰা কেইটামান উদাহৰণ দি দিম, সেইকেইটা ভুলকৈ দিয়া থাকিব, সেইটো শুদ্ধ কৰিব লাগিব। যে আমি পাইছিলোঁ চতুৰ্থী বিভক্তি সম্প্ৰদানত কি হয়? দৰিদ্ৰায় ধনম দদাতি, যিটো বস্তু দান কৰা হয় কিন্তু ঘূৰাই লোৱা নহয়, সেইটোত কি হয়? চতুৰ্থী বিভক্তি প্ৰয়োগ হয়। তাৰপিছত অহম ক্ৰোচেন ধাবামি, কালধনু অত্যন্ত সংযোগী দ্বিতীয়া, সেই সূত্ৰৰ দ্বাৰা পাইছিলোঁ ক্ৰোচেন ধাবামি। তাৰপিছত পাইছিলোঁ বিনায়োগে দ্বিতীয়া, সেইবোৰ যে পাইছিলোঁ এনেকৈ দিব। আৰু এটা পাইছিলোঁ এই সাধকতমম কৰ্ণেন শৃণোমি, এইটো কৰ্ণম নহয়, কৰ্ণেন হ'ব, তৃতীয় বিভক্তি হ'ব। সেনেকৈ কৰ্ণং দিব পাৰে, সেইটো ভুলকৈ দিব, কিন্তু তোমালোকে লিখিব লাগিব কৰ্ণেন। তাৰপিছত পুস্তকম পঠামি, এনেকৈ পুস্তকেন পঠামি, কৰ্ণে তৃতীয়া হ'লে। তাৰপিছত আৰু যে পাইছিলোঁ এটা সহ মাসেন ব্যাকৰণম অধীতম, যেতিয়াও এমাহত ব্যাকৰণখন পঢ়িছে আৰু তাৰ ফলো পাইছে, গতিকে তাতে কি হ'ব? তৃতীয় বিভক্তি প্ৰয়োগ হ'ব। যদি ব্যাকৰণখন অকল পঢ়াটো বুজায় তেতিয়াহ'লে দ্বিতীয়া হ'ব। কালধন অত্যন্ত সংযোগে দ্বিতীয়া, সেইটো সূত্ৰমতে। কিন্তু সহ মাসেন ব্যাকৰণ অধীতম, তেওঁ এমাহত ব্যাকৰণখন পঢ়ি ফল পাইছে, গতিকে তাতে কি হ'ব? তৃতীয় বিভক্তি মাসেনে হ'ব। সেইটো আৰু আমি জানিব লাগিল পিছফালে কি আছে? ব্যাকৰণম অধীতম আছে, অধীতম সহ মাসেন, সেইটো যদি মাসং ব্যাকৰণম অধীতম দিয়ে নহয়, মাসেন হ'ব। তাৰপিছত যতাভিহি তাপসঃ জ্ঞায়তে, যতাভিহি ইত্থম্ভূত লক্ষণ তৃতীয়া, যে যতাৰ দ্বাৰা তাপসগৰাকীক চিনি ওলাব পাৰি। যতাভিহি নিদিয়েই, তেতিয়া যদি বেলেগ দিয়ে তেতিয়া আমি ডাইৰেক্ট গম পাম যে এইটো যতাভিহিটো যতাটো ভুল হৈ আছে, যতাভিহি হ'ব, বিসৰ্গ ভট হ্ৰস্বইকাৰ বিসৰ্গ, এইটো ইত্থম্ভূত লক্ষণ তৃতীয়া সূত্ৰৰ দ্বাৰা। তাৰপিছত পাইছিলোঁ জেনাংগ বিকাৰ, সহ পাদেন খঞ্জ, তেওঁৰ ভৰি এখন খৰা পাইছিলোঁ নহয়, যে কোনো এটা অংগ যদি সেই হয়, বিকল হয়, তেতিয়া গোটেই শৰীৰটোতে ব্যাঘাত জন্মিলে তাতে কি হয়? তৃতীয় বিভক্তি প্ৰয়োগ হয়। সহ পাদেন খঞ্জ আছে, সহ পাদেন নিদি যদি বেলেগ দি দিয়ে, তাতে পাদহ দিয়ে, খঞ্জ দিয়ে, তেতিয়া নহ'ব, পাদহ খঞ্জহ নহ'ব, পাদেন খঞ্জ তৃতীয়া য়েনাংগ বিকাৰ সূত্ৰমতে তাতে তৃতীয় বিভক্তি প্ৰয়োগ হ'ব। বুজি পালোঁ? সেনেকৈ তোমালোকক পৰীক্ষাটো দুটা তিনিটামান বাক্য দিম, তাতে ভুলটো উলিয়াব লাগিব, যিহেতু এনেকুৱা পেটাৰ্ণটো ফাইনেলতো আহে। গতিকে আমি এইখিনি চাব লাগিব। মই বাৰে বাৰে কৈ আছোঁ, শব্দৰূপ ধাতুৰূপ যোনে যোনে লিখা নাই লিখিবা তোমালোকে, কাৰণ ইয়াতে গোটা নম্বৰ হ'লে পূৰা ফুল মাৰ্কছ পাবা। এতিয়া ব্যাখ্যা এটাত কোনোবাই ভালকৈ লিখিব, কোনোবাই বেয়াকৈ লিখিব, তাতে সেই হ'ব পাৰে। কিন্তু শব্দৰূপ ধাতুৰূপততো মাৰ্কছ কাটিব নোৱাৰে ন, গ্ৰামাৰত মাৰ্কছ কাটিব নোৱাৰে। গতিকে গ্ৰামাৰখিনি পূৰা গোটা নম্বৰ, মেথছৰ দৰে নম্বৰ, গ্ৰামাৰখিনি ভাল কৰিব চেষ্টা কৰিবা। তাৰপিছত এই কুৱেশ্যনকেইটা চাবা, ক'লোৱে এইকেইটা, এইখিনি আহিব। আৰু পৰীক্ষাৰ কাৰণে পঢ়িবা ভালকৈ। 24 তাৰিখ হ'লে দিন বেছি নাই, যিহেতু চব অনলাইনে হৈ আছে, নোটছ চব হোৱাটছএপত দিয়া গৈছে, গতিকে সদায় বস্তু সদায় লিখিবা, প্ৰত্যেকটা ক্লাছৰ বস্তু মানে সেই সময়তে লিখি ল'বা, তেতিয়া মানে বেছি বস্তু জমা হৈ নাযায়।
গতিকে এইখিনিয়ে আৰু তোমালোকক অনুবাদ আহে ইয়াতে ফাৰ্ষ্ট ইয়াৰত অসমীয়ালৈ অনুবাদ কৰা সেইটো মই পিছত দি দিম 10টামান দিয়ে নেকি 10টামান দিব 5টামান দিব নেকি 2 নম্বৰকৈ থাকিব অসমীয়ালৈ অনুবাদ কৰা আমি 10তো পাইছোঁ সেই লাগিব অসমীয়ালৈ অনুবাদ কৰা এইখিনিয়ে আজি ক্লাছটোত কৰালোঁ আৰু যিখিনি দিছোঁ ভালকৈ এইখিনি চাই ল'বা অনুবাদখিনি পূৰা ভালকৈ চাবা অসমীয়া সংস্কৃতি আৰু প্ৰদূষণৰ সমস্যাৰ অনুবাদ পূৰা ভালকৈ চাবা গ্ৰামাৰখিনি চাবা আৰু যদি কিবা কুৱেশ্যন নোৱাৰা থাকা তে মোক হোৱাটছএপত দি দিলে হ'ল কুৱেশ্যনখিনি মই কৰাই দিম আৰু কি থাকিল আৰু এইখিনি যিকেইটা ভুলটো শুদ্ধ কৰিবা কোনোবাই যদি বুজি পোৱা নাই সেইটো সুধিবা মোক যে কি ভুল আছে কি শুদ্ধ কৰিব লাগিব কাৰক বিভক্তি যে পঢ়িলোঁ আমি তাতে কোনোবা এটাত মাজত ভুল থাকিব কৰ্তাটো ভুল থাকিব পাৰে বা কৰ্মটো ভুল থাকিব পাৰে সেইটো শুদ্ধ কৰিব লাগিব গতিকে এইখিনি বস্তু ভালকৈ চালেই হৈ যাব আজিৰ ক্লাছটো এইখিনিতে শেষ কৰিছোঁ নেক্সট ক্লাছত তোমালোকক গ্ৰামাৰে ক্লাছ কৰোঁ নে কবিতা খণ্ডই কৰোঁ চাই লওঁ কবিতা খণ্ড 2টা লাগিব ভট্টিকাব্য আৰু জয়মতী সতী জয়মতী বুলি বহুত বেছি বস্তু নাই তথাপিও গ্ৰামাৰখিনিও যদি কাৰক বিভক্তি যদি আকৌ কৰাব লাগে এবাৰ মোক মেছেজত কৈ দিবা আকৌ মই কৰাই দিম কাৰক বিভক্তিখিনি কাৰণ ক্লিয়াৰ হ'ব লাগিব গ্ৰামাৰখিনি গতিকে আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ ঠিক আছে